কেন্দ্ৰীয় চৰকাৰে গাঁৱে গাঁৱে উন্নয়নৰ বাবে পথ নিৰ্মাণৰ বাবে PMGHY আঁচনিৰ অধীনত পথ নিৰ্মাণ কৰিবলৈ ঠিকাদাৰক নিবিদা দিছে আৰু তাৰ পাছত একাংশ ঠিকাদাৰে নিজৰ মৰ্মতলিত পথ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ ডিমৌ অঞ্চলৰ গাগজনা বা চিতলীয়া সংযোগী পথটোৰ। এই পথ নিৰ্মাণত ব্যাপক অনিয়ম পৰিলক্ষিত হৈছে। এই পথ নিৰ্মাণ কৰা প্ৰায় ছমাহৰ অধিক হ'ল, কিন্তু এই পথত আপোনাৰ এই পথ নিৰ্মাণ কৰি যি পেভাৰ ব্লক ব্যৱহাৰ কৰিছে, পেভাৰ ব্লকত ডাঙৰ ডাঙৰ গাঁত দেখা পোৱা গৈছে আৰু পথ নিৰ্মাণত আপোনাৰ এই ব্যাপক অনিয়ম হৈছে। আৰু ইয়াত আপোনালোকে দেখা পাইছে যে কি ধৰণে পেভাৰ ব্লক কিনাৰৰ পৰা আপোনাৰ ঘাঁহ গজি আহিছে। এইসমূহ ইয়াত আপোনাৰ যিসমূহ পেভাৰ ব্লক দিছে সেই পেভাৰ ব্লকসমূহ হাতৰ মাজৰ পৰা চুলিও আপোনাৰ ওলাই আহে, দাঙিব পৰা অৱস্থাত আছে। এইসমূহ পেভাৰ ব্লক ত্ৰিশূল নামৰ এটা প্ৰতিষ্ঠানে ইয়াত আপোনাৰ ঠিকা লৈছিলে আৰু ঠিকা লোৱাৰ পাছৰ পৰা ইয়াত অনিয়ম সংঘটিত কৰিছে। আৰু আমাৰ লগত ইয়াৰ আপোনাৰ স্থানীয় ৰাইজ আছে, তেওঁলোকৰ পৰা আমি জানিব চেষ্টা কৰিম যে এই পথটো কোনে নিৰ্মাণ কৰিছিলে, কেতিয়া নিৰ্মাণ কৰিছিলে। আপোনালোক ইয়াৰে হয়? পোনপ্ৰথমে আমি নিউজ প্লাছক ধন্যবাদ দিওঁ, ইমান দুৰ্গম জেগাত আহি পিনি আপোনালোকে এইটো আমাৰ নিউজ উঠোৱাৰ কাৰণে। ইয়াত আপোনালোকে দেখা পাইছে ইমান দিন হৈ গ'ল তেওঁলোকে কাম কৰি থাকে, কি কৰে গম নাপায়। ল'ৰা ছোৱালী সৰু 5-6ত পৰা ল'ৰা ছোৱালী ডেইলি আপ ডাউন কৰে, হাতী ওলাই থাকে, বাঘ থাকে, ইয়াৰ পৰা মানে পিছলি পৰে, কেতিয়াবা বাইক এক্সিডেণ্ট হয়। ৰাস্তাৰ অৱস্থা এতিয়া আপোনালোকে চাওঁতে দেখা পাইছে মানে কামটো একেবাৰে মানে হোৱাই নাই। কাম কৰিলে বুলি সিহঁতে কয়, কিন্তু আজিলৈকে ৰাইজে ইমান প্ৰেছাৰ দিছে তথাপি কাম হোৱা নাই। এতিয়া 2 বছৰ 3 বছৰ হৈ গ'ল, এতিয়ালৈকে একো আমাৰ মানে এইটো চৰকাৰে কোনো আওকাণ কৰি ঠিকাদাৰ আহা নহয় আমি একো গম নাপাওঁ। মানে এতিয়া মানে চৰকাৰক আমি ইমানে আগ্ৰহ কৰিম যে চৰকাৰে পটাপট কৰি এই কামটো অনতি পলমে মানে কৰিব বুলি আমি মানে আশা ৰাখিছোঁ। আমাৰ লগত ইয়াত আৰু আছে স্থানীয় ৰাইজ, তেওঁলোকৰ লগত আমি কথা পাতিব চেষ্টা কৰিম। ইয়াৰে নেকি আপুনি? আমি চিতলীয়া। এই পথটো নিৰ্মাণ কৰা কিমান দিন হ'ল? এই পথটো আপোনাৰ পথটো বৰ 6 মাহ মান হৈছে। নতুনকৈ যিটো কৰিছে আধা হৈ আছিলে, আধাৰ পৰা 6 মাহ হৈছে এইটো শেষ কৰা। ইয়াত জলজীৰ্ণ কামটো বহুত ল'ৰা ধেমালি লেখীয়াকৈ কামটো হৈ আছে। আপোনাৰ এসপ্তাহৰ ভিতৰত সিহঁতে ইমান সোনকালে কামটো ওলাব পৰা কেনেকৈ ওলাব পাৰিলে। আৰু ৰাইজেও ইয়াত মানে চাবলগীয়া চাইছে, কিন্তু কৈছে অভাৱ অভিযোগ হৈছে যে সৰু ল'ৰা ছোৱালীকেইটা এই ৰাস্তাৰ পৰাই যাবলগীয়া। কেতিয়াবা বেমাৰ আজাৰ হ'লেও মেডিকেলত যাওঁতেও এই ৰাস্তা যিকেইটা ব্লক দিছে আপোনাৰ ব্লক কেইটা নিজে চাই বাইক বা গাড়ী এটা যাওঁতে নিজে ওলাই আহে। এনে থৈছেহে, মানে তাত যি বস্তু দিব লাগিছিলে চেইন গাবেল, বালি, শিল যি আছিলে এষ্টিমেট এইকেইটা একো দিয়াই নাই। এনে বালিটো ছটিয়াইছে আপোনাৰ এনেকে ইটা বহাই থৈ গৈছে। আপুনি কি ক'ব? মই ক'বলৈ মানে এই 6 মাহ মান হৈছে মোৰ ইয়াতে খুঁটিটো আছে, গৰু খুঁটি। ইয়াত গৰমৰ পুৰি কিবা কৰি থাকোঁ। ইয়াতে ৰাস্তাকেইটা এই 3 ইঞ্চি 4 ইঞ্চি মান ফাঁককৈ কিবা কৰি থোৱা আছে, বলকেইটা পাৰি থোৱা আছে। বাইক চলালে বাইকটো ভাদেই দিছোঁ, সাধাৰণ চাইকেল চলাই গ'লে বলকেইটা হিলি পৰি যাওঁ হৈ থাকে। ধন্যবাদ কৈছোঁ। আৰু এই ৰাস্তাটো আপোনাৰ কেম্পাৰ যিটো কয় আপোনাৰ কাছ পেটীয়া, সেই কাছ পিঠিয়াও এই ৰাস্তাটো কৰা নাই। যিসমূহ চাইড বাম দিবলগীয়া আছিলে চাইড বামো দিয়া নাই। আৰু এই যিসমূহ আপোনাৰ পেভাৰ ব্লক আছে ব্লকবিলাক আপোনাৰ চাইডে ওলাই গৈছে। আৰু এই পথটোৰ পৰা প্ৰায় আপোনাৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে। আৰু এইসমূহ যি পেভাৰ ব্লক আছে এই ব্লকসমূহ আপোনাৰ কিনাৰৰ পৰা আপোনাৰ ওলাই গৈছে। আৰু ইয়াত আপোনালোকে যি ত্ৰিশূল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠান আছে, এই ঠিকাদাৰ প্ৰতিষ্ঠানে নিম্নমানৰ কাম কৰা ইয়াত পৰিলক্ষিত হৈছে। যিহেতু ইয়াত থকা আপোনাৰ যি স্থানীয় ৰাইজ আছে তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে। আৰু শূন্য সহনশীলতাৰ কথা কৈ থকা বিজেপি চৰকাৰৰ দিনত এই ধৰণৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ কাৰ আশীৰ্বাদে অশেষ পুষ্ট হৈ পেলাই এনেধৰণৰ ঠিকা কৰিছে, তাৰ এই প্ৰশ্ন বৰ্তমান উত্থাপন হৈছে। আৰু এইসকল ঠিকাদাৰক সম্পূৰ্ণ ব্লেক লিষ্টেড কৰাৰ দাবী উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।